কোন আছা? হেল্ল' আহা কোৱাচোন। মই আমাৰ গলিটোৰ ওচৰতে ৰৈ আছো, আহাচোন, ভাল খবৰ এটা আছে। আহা সোনকালে। তুমি দেউতাক ঘৰ ওলাইছা? কি ফটোৰ কথা ক'ব আহিছ? মই বিয়াই পাতা নাই, আকৌ ক'ৰবাত দেউতাক গৈ। কি কোৱা হে? আমাৰ ভাল পোৱাৰ এইটো প্ৰথম চিনাকি। নাই নহয়, তই কাৰ পাপৰ বজাৰ লৈ আহিছ কি ঠিক, এতিয়া মোক ক'বলৈ আহিছ? তোৰ চৰিত্ৰই লেতেৰা, কাৰ লগত শুইছ কি ঠিক? নাই তুমি কিয় এতিয়া এনেকৈ কৈছা? মই তোমাক ভাল পাইছোঁ কাৰণতো মোৰ দেহ প্ৰাণ দি তোমাক সকলো এৰি দিছিলোঁ, আৰু তুমিতো মোক কৈছিলা যেন মোৰ কিবা বিপদ আহিলে তুমি মূৰত থাকিবা বুলি। এতিয়া কিয় তুমি তেনেকৈ কৈছা মোক? কি ফাল্টু কথা ক'ব আহিছা? ডক্টৰৰ ওচৰত গৈ আৰু আজিৰ পৰা মোক ফোন নকৰিবা। কিয় মোক মই নোৱাৰিম এনেকৈ। শুনাচোন কথা এটা কওঁ। আমাৰ যে সন্তান এটা নাই, সেইটোতো আমাৰ কাৰণে বহুত দুখৰে কথা। মানুহে আমাক বৰ নিন্দা কৰে ন? হ'ব দিয়া, ভগৱানে নিদিলে ন আমি কি কৰিম? ভগৱানো ইমান নিষ্ঠুৰ নহয়। আমাৰনো কপালতনো এটা সন্তানৰ মুখ চাবলগীয়া নাছিলেনে বাৰু? সেইটো কাৰণে মোৰ বৰ বেয়া লাগে জানা। মানুহে যেনেকৈহে নিন্দা কৰে, ক'তো ফুৰিবই মন নাযায়, ক'তো ওলাবই মন নাযায়। ভগৱানে যে আমাক সন্তানৰ মুখ নেদেখালে। হ'ব দিয়া, ভগৱানে দিলে আমি কি কৰিম আৰু? ৰখাচোন, কিবা কেঁচুৱা পুলি কানা নিচিনা শব্দ শুনিছা নেকি? নাই, তুমি ভাবি আছা কাৰণে হৈছে চাগে দিয়া। নহয় ৰ'বা, এইফালৰ পৰা মাতটো আহিছে নেকি, শুনাচোন। সেইফালে কিবা এইফালে মাতটো শুনা যেন লাগিছে জংঘলখনৰ ফালে। ৰবাচোন মই চাই আহোঁ। যোৱা অকণমান। একো নাই দেখোন, মাতহে শুনি আছো। কিবা পাইছানে? নাই। কেঁচুৱা বেগীটো আছ নে? কেঁচুৱা দেখোন। ইমান মৰম লগা, ইমান মৰম লগা কাৰ হবা কেঁচুৱাটো? কোনোবাই পেলাহে গ'ল নেকি? কোনটো নাই ইয়াত? হ'ব পাৰে বুজিছা। এটা কাম কৰো নহলে দিয়া, পোৱালিটোক আমাৰ ঘৰলৈকে লৈ যাম। ৰাইজে কি কব? ৰাইজৰ কথা বাদ দিয়ে, ৰাইজেতো সেইটো কাৰণে আমাক হাঁহে যদি আমি পোৱালিটো পাওঁ, হৈ গ'ল আমাৰ জীৱনটো। ভগৱানে চাগে আমাক ইয়াৰ কাৰণে ৰখাই থৈ দিছিলে বুজিছা। হয় দিয়া, ভালেই হ'ল বুজিছা, ইয়াক আমি এতিয়া ডাঙৰ দীঘল কৰি ভাল মানুহ কৰিম। আমাৰ যেতিয়া ল'ৰা ছোৱালী নাই, সন্তান নাই, এইজনকে আমাৰ স্বীকৃতি দিম আৰু ভগৱানে চাগে আমাক দয়া কৰিলে। কৃষ্ণ ভগৱান কৃষ্ণ। ভাল কাম নকৰিলে নহয়। কি বোপাই, এইটো ক'ৰ পাপৰ বজাৰ আপুনি ঘৰলৈ লৈ আহিলে ঠিক নাই, মাক বাপেকৰ পৰিচয় নাই। কি ফাল্টু কথা কোৱাহে? সি আমাৰ সন্তান বুজিছা, নিজৰ নাথাকিবও পাৰে। আৰু এটা শুনাচোন, তোমালোকৰ ভনীৰ ওচৰলৈ ডেইলি যে নতুন নতুন ল'ৰা আহে, তাত চকু দিয়া। কেতিয়াবা চাবা আমাতকৈও বেয়া হ'ব।
যা 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 এইবিলাকৰ কথা কৈ লাভ নাই কাৰ পাপৰ পূজা ঠিক নাই চালা কোনে কৈছে তোক মোহন তাৰ কাম নাই আৰু মাজনী কি হ'ল তোমাৰ কিয় কান্দিছা নহয় তুমি আমাৰে সন্তানো দেহা শুনা মাজনী তেনেহ'লে কথাখিনি কিবা কেঁচুৱা বুলি কান্দা দেখি শব্দ শুনিছা নেকি নাই তুমি ভাবি আছা কাৰণে নহয় ৰ'বা এফালৰ পৰা মাতটো আহিছে নেকি শুনাচোন এইফালে মাতটো শুনা যেন লাগিছে জংঘলখনৰ ফালে ৰচোন মই চাহ আনিব ৰচোন যোৱা অকণমান কিবা পাইছানে কেঁচুৱা পুৰা বেগিটা আছনে তো কেঁচুৱা দেখোন কোনোবাই পেলা হৈ গ'ল নেকি কোনটো নাই ইয়াত হ'ব পাৰে বুজিছা এটা কাম কৰোঁ নহ'লে দিয়া পোৱালিটোক আমাৰ ঘৰলৈকে লৈ যাওঁ ৰাইজে কি ক'ব ৰাইজৰ কথা বাদ দিয়ে ৰাইজেতো সেইটো কাৰণে আমাক হাঁহে যদি আমি পোৱালিটো পাওঁ হৈ গ'ল আমাৰ জীৱনটো ভগৱানে চাগে আমাক ইয়াৰ কাৰণেই ৰখাই থৈ দিছিলে বুজিছা ভালেই হ'ল বুজিছা ইয়াক আমি এতিয়া ডাঙৰ দীঘল কৰি ভাল মানুহ কৰিম আমাৰ যেতিয়া ল'ৰা ছোৱালী নাই সন্তান নাই এইজনকে আমাক স্বীকৃতি দিম আৰু ভগৱানে চাগে আমাক দয়া কৰিলে কৃষ্ণ ভগৱান কৃষ্ণ বুজিলা মাজনী এতিয়া কথাখিনি তোমালোকে মোৰ প্ৰকৃত মা যিজনী মায়ে মোক জন্ম দিয়ে পাতত এৰি থৈ গৈছিলে কুকুৰ মেকুৰীয়ে খোৱাকে সেইজনী মোৰ মা নহয় তোমালোকে মোৰ প্ৰকৃত মা